41 সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসৰ বঁটা প্ৰদান অনুষ্ঠান। 27 গৰাকী ভাৰতক প্ৰতিনিধিত্ব কৰা খেলুৱৈক সম্বৰ্ধনা। সামৰণি অনুষ্ঠানত হকীৰ অলিম্পিয়ান অনুৰাধা দেৱীৰ অংশগ্ৰহণ। গুৱাহাটীত দুদিনীয়াকৈ কেন্দ্ৰীয়ভাৱে আয়োজিত 41 সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস বুধবাৰে সন্ধিয়া অন্ত পৰিল। ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত সামৰণি অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিল হকীৰ অলিম্পিয়ান তথা মণিপুৰৰ জীয়াৰী অনুৰাধা দেৱী। তদুপৰি সামৰণি অনুষ্ঠানত মঞ্চ শুৱনি কৰিলে অভিৰুচি ক্ৰীড়া দিৱসৰ প্ৰতিষ্ঠাপক তথা প্ৰবীণ সাংবাদিক বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী, স্বপ্ননীল বৰুৱা, বিশিষ্ট ক্ৰীড়া সংগঠক পুলক গোস্বামী, প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ মিঠু বৰুৱা, ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্য, 41 সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসৰ উদযাপন সমিতিৰ অধ্যক্ষ ধৰ্মানন্দ বৰুৱা আদি বিশিষ্ট ব্যক্তি। স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা নৃত্যৰ লহৰত মুখৰিত হ'ল 41 সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসৰ সামৰণি অনুষ্ঠান। এই অনুষ্ঠানতে যোৱা বছৰ ভাৰতক প্ৰতিনিধিত্ব কৰা 27 গৰাকী খেলুৱৈ আৰু কেইবাগৰাকীও ক্ৰীড়া সংগঠকক প্ৰদান কৰা হয় বঁটা। আয়োজকৰ হৈ বঁটা প্ৰদান অনুষ্ঠানৰ বিষয়ে অৱগত কৰিলে বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীয়ে। আমাৰ এই ক্ৰীড়া দিৱসৰ উদ্দেশ্য আছিল দুটা, যে ভোগেশ্বৰ বৰুৱাদেৱৰ জীৱন্ত কালত আমি সকলোৱে মৰম যচা উচিত জাতীয়ভাৱে, আৰু সেইকাৰণে জন্মদিন 3 ছেপ্টেম্বৰত 84 চনত মানে অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰিছিলোঁ। আৰু সৌভাগ্যৰ বিষয়ে যে লাহে লাহে গোটেই ৰাজ্যখনতে বিয়পি পৰিছে, সকলো আগ্ৰহী তেওঁৰ জন্মদিনটো উদযাপন কৰাৰ কাৰণে। আৰু এইবাৰ শতাধিক ঠাইত অভিৰুচি ক্ৰীড়া দিৱস উদযাপিত হৈছে। আজি যোৱাকালি সামূহিক দৌৰ, পিটি এণ্ড ডেন্স কম্পিটিশ্যন বৰ সুন্দৰভাৱে হৈ গৈছে। আৰু যোৱাকালি লাভলীনা আহি আৰু ক্ৰীড়ামন্ত্ৰী আহি অসমত আহি সৌষ্ঠৱ বঢ়াইছে। আৰু তাতোকৈ আনন্দৰ কথা যে একালৰ অসমৰ ভাল ফুটবলাৰ, প্ৰখ্যাত ফুটবলাৰ, ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা যিগৰাকী অইলৰ ডাইৰেক্টৰ, তেখেত আহিছিল দাস, আহি আমাৰ এই সৌষ্ঠৱ বঢ়াইছে। আৰু আজি আমাৰ দ্বিতীয় দিনা, এই দ্বিতীয় দিনাত ৰাতিপুৱা আমাৰ আছিলে কুইজ কম্পিটিশ্যন এমং স্কুল চিলড্ৰেন, আৰু এতিয়া আবেলি যোৱা বছৰটো ভাৰতীয় দলত প্ৰতিনিধিত্ব খেলুৱৈসকলক আমি অকণমান সন্মান জনাব খুজিছোঁ, ৰাজহুৱাভাৱে স্বীকৃতি প্ৰদান কৰিব খুজিছোঁ। RG বৰুৱা বিশিষ্ট ক্ৰীড়া সংগঠকৰ বঁটা লাভ কৰিলে ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যই। অভিৰুচি ক্ৰীড়া দিৱস কেৱল এটা ইভেণ্ট নহয়, ই আমাৰ আৱেগ বুলি অভিহিত কৰিলে ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ জন্মদাতা অভিজিৎ ভট্টাচাৰ্যই। যিটো সময়ত এতিয়াৰ দৰে ৰাজ্যত ক্ৰীড়াৰ পৰিৱেশ নাছিল, সেই সময়ৰ পৰাই বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীৰ নেতৃত্বত যি পৰিৱেশৰ সূচনা হৈছিল, তাক উচ্চ প্ৰশংসা কৰিলে RG বৰুৱা বঁটাপ্ৰাপক অভিজিৎ ভট্টাচাৰ্যই। অভিৰুচি ক্ৰীড়া দিৱস একচুৱেলি আমাৰ কাৰণে ওৱান অফ দ্য ইভেণ্ট নহয়, এটা ইম'শ্যনছ জোৰা আছে। আৰু আমি যেতিয়া একদম সৰু আছিলোঁ তেতিয়া অভিৰুচি আমাক এখন প্লেটফৰ্ম দিছিলে। সৰু যেতিয়া আমি খেলা আৰম্ভ কৰোঁ, ল'ৰা ছোৱালী চবে এনকাৰেজমেণ্ট কৰিব পায়, যেতিয়া তেওঁলোকৰ ফটোখন পেপাৰত আহে বা মিডিয়াত আহে, ডাঙৰ এনকাৰেজমেণ্ট হয়। আৰু লাষ্ট 40 বছৰ 41 বছৰত ভৰি দিছে ই একে ধৰণৰকৈ উৎসাহ দি আহিছে। আজিও সৰু ল'ৰা ছোৱালী যোনে ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰিছে তেওঁলোকক সম্বৰ্ধনা জনাইছে। একেটা প্ৰচেছতে ডাঙৰ এটা প্লেটফৰ্ম হয়, এটা ৰিভলিউশ্যন হয় ইনফেক্ট। আৰু যোনটো সময়ত অসমত খেলাৰ পৰিৱেশ নাছিলে, সেইটো সময়ত বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী ছাৰে আৰু অভিৰুচি ক্ৰীড়া দিৱস লৈ পেলাই এটা পৰিৱেশ সৃষ্টি কৰিছিলে। জেগাই জেগাই ল'ৰা ছোৱালী ওলাই আহিছিলে ইয়াত পাৰ্টিচিপেট কৰিবৰ কাৰণে। সেইটো এনেকুৱা এটা ইভেণ্ট মোৰ মতে ৱৰ্ল্ডতে ক'তো নাই, আৰু খুব ভাল লাগিছে আজি নিজে থাকিবলৈ পাই পেলাই। ডেফিনেটলি বাঢ়িব, আৰু এইটো বহুত ডাঙৰ মোৰ কাৰণে সন্মান হয়। আৰু অলপ মনটো বেয়াও লাগিছে, কাৰণ খেলুৱৈৰ পৰা এতিয়া অৰ্গেনাইজাৰ্ছ হিচাপে ৰিকগনাইজেশ্যন দিয়াৰ কাৰণে, কাৰণ সদায় নিজকে এজন খেলুৱৈ বুলি ভাবি থাকোঁ। কিন্তু এইটো সম্ভৱ হ'ব পাৰিছে, বহুত মানুহে সহায় কৰিছে। আৰু আমাৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ গোটেই টীমটোৰ তেওঁলোকৰ মানে কণ্ট্ৰিবিউশ্যন আছে ইয়াত। আৰু RG বৰুৱাৰ দৰে এজন ভিজনেৰী, তেখেতৰ নামত এটা এৱাৰ্ড পোৱা মোৰ কাৰণে বহুতে ডাঙৰ সন্মান হয়। আৰু মই আশা কৰিছোঁ যে মই যোনটো সন্মান দিছে এইটো যাতে মই আগলৈ লৈ যাব পাৰিম আৰু ভাল কৰিম। ইফালে চন্দ্ৰনাথ দাস বঁটা লাভ কৰিলে অসমত জুডোৰ প্ৰৱৰ্তক তথা NIS প্ৰশিক্ষক বাণীব্ৰত দাসে।
এনেধৰণৰ সন্মানৰ জৰিয়তে অসমৰ প্ৰশিক্ষকসকল উৎসাহিত হ'ব বুলি বাণীব্ৰত দাসে গগ স্পৰ্টছ এনিৰ সন্মুখত কৰিলে মন্তব্য। মই 1987ত জুডো ষ্টাৰ্ট কৰোঁ। অসমত প্ৰথম ইণ্ট্ৰডিউচ কৰোঁ মই জুডোটো। বাহিৰৰ ঠাইবোৰত শিকি আহি পেলাই মই প্ৰথম ইণ্ট্ৰডিউচ কৰোঁ, NIS কৰোঁ 87ত, 86, 87ত কৰি আহি আজি যিটো 23 মাৰ্চত মই ৰিটায়াৰমেণ্ট ল'লোঁ। আৰু এইটো সুন্দৰ অভিজ্ঞতা। অভিৰুচিয়ে এটা ভাল পদক্ষেপ লৈছে মটিভেশ্যনৰ কাৰণে কোচেছবোৰৰ, আৰু তেনেকৈ মই ভাবোঁ যে আৰু ভাল ভাল কোচ ওলাই থাকিব, ভাল ভাল কোচক দিব, এৱাৰ্ড দিব যোগ্য বুলি ভাবি পেলাই। আগতেও পাইছোঁ মই বিভিন্ন স্থানত, ইণ্ডিয়াৰ কেইবাটাও স্থানত পাইছোঁ মই বঁটা, কিন্তু ঘৰুৱা স্থানত যেতিয়া বঁটাটো পোৱা যায় তাৰ অভিজ্ঞতাই বেলেগ। কাৰণ অলপ আগতে যুগল কুমাৰ শইকীয়াই কৈ গৈছে, তেখেতে মাৰ্চিয়েল আৰ্টছ এছ'চিয়েশ্যন অফ আছাম প্ৰথমবাৰ অসমত খুলিছিলে 1979ত। আৰু তেখেতে ক'লে তেখেতে বহুত এৱাৰ্ড পাইছে বাহিৰত, কিন্তু নিজৰ ঘৰত পোৱা এৱাৰ্ডটোৰ কথাই সুকীয়া। ইফালে চন্দ্ৰনাথ চক্ৰৱৰ্তী ফিজিকেল এডুকেশ্যন এক্সিলেন্স এৱাৰ্ড লাভ কৰিলে খগেন চন্দ্ৰনাথে। উদয় মজুমদাৰলৈ আগবঢ়োৱা হয় যোগেশ শৰ্মা ক্ৰীড়া উদ্যোগী বঁটা। তদুপৰি বিশেষ ক্ৰীড়া বঁটা লাভ কৰিলে ক্ৰমে সমা বিশ্বাস, ছায়াৰাম বড়ো, যুগল কিশোৰ শইকীয়া আৰু শান্তি কুমাৰ জৈনে। পুৰুষৰ ভাৰতীয় ছিনিয়ৰ দলত স্থান লাভ কৰা প্ৰথমগৰাকী অসমীয়া ৰিয়ান পৰাগৰ হৈ বঁটা গ্ৰহণ কৰে মিঠু বৰুৱাই। লন বলত ভাৰতক প্ৰতিনিধিত্ব কৰা খেলুৱৈ অসম জীয়াৰী বনগীতা হাজৰিকাই এই বিশেষ দিনটোত বঁটা লাভ কৰি আনন্দিত। লগতে গোপাল বৰুৱা প্ৰমিজিং প্লেয়াৰ এৱাৰ্ড লাভ কৰি আনন্দিত কণমানি সাঁতোৰবিদ কস্তুৰী গগৈ। যথেষ্ট মানে মই সৌভাগ্যৱান বুলি ভাবোঁ। এই এনেকুৱা ভোগেশ্বৰ বৰুৱা ছাৰৰ জন্মদিনৰ দিনাখন মই আজি এনেকুৱা এটা বঁটা পাবলৈ সক্ষম হৈছোঁ। সেইকাৰণে অভিৰুচি দিনটোতো আজি সঁচা আমি সকলো অসমবাসী ৰাইজে আমি চেলিব্ৰেট কৰোঁ, আৰু সেইটো আজি এনেকুৱা শুভ দিনত মই সুযোগটো পাইছোঁ, মই নিজে এচিভমেণ্টটো মই আনাৰ বাবেই চাগে নিশ্চয়। গতিকে মই খুবেই আনন্দিত, খুবেই ভাল লাগিছে। আৰু এনেকৈ ৰাইজে আশীৰ্বাদ দিয়ক সকলোকে। আকৌ ভোগেশ্বৰ বৰুৱা ছাৰলৈও মানে একদম তেখেতৰ আৰোগ্য কামনা কৰিছোঁ। তেখেতে আজি হয়তো আমাৰ মাজত আজি উপস্থিত থাকিলে খুবেই ভাল লাগিলে, তথাপিও তেখেতৰ আশীৰ্বাদ থাকিবই, আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। মোৰ ভাল লাগিছে, মোক যে এনেকৈ মাতি পেলাই এৱাৰ্ড দিছে, সম্বৰ্ধনা কৰিছে। আৰু মই শ্ৰীলংকাৰ পৰা ইণ্ডিয়ালৈকে ছুইমিং কৰাৰ কাৰণে মোক এই এৱাৰ্ডটো দিছে। অভিৰুচি ক্ৰীড়া দিৱসৰ কেইবা দশকজোৰা এই যাত্ৰা হওক অবিৰত। পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ আদৰ্শেৰে অনুপ্ৰাণিত হওক অসমৰ নৱতম ক্ৰীড়া প্ৰতিভা। চিন্ময় বৰাৰ প্ৰতিবেদন, গগ স্পৰ্টছ এনি।